নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ এনে ধৰণৰ খবৰসমূহ চাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আগবঢ়াইছো আজিৰ খন্দিয়াৰ প্ৰথমটো খবৰ হাৰ্টত জুবিন গাৰ্গৰ মৃত্যুৰ সময়ৰ ভিডিঅ' উদ্ধাৰ কৰা হৈছে সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত ভিডিঅ' ডিলিট কৰিছিল অমৃত ভবাই এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো জুবিন গাৰ্গৰ মৃত্যুৰ ভিডিঅ' এই মুহূৰ্তত উদ্ধাৰ হৈছে এসআইটিৰ হাতত জুবিন গাৰ্গৰ অন্তিমটো ভিডিঅ' ডিলিট কৰি দিয়া হৈছিল জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' ডাঙৰ আপডেট এই মুহূৰ্তত ভিডিঅ'টো এটা কৰি শ্বেয়াৰ কৰিব মৃত্যুৰ পূৰ্বে কি হৈছিল জুবিন গাৰ্গৰ লগত আপোনালোকে যদি জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেন্তে এটা কৰি কমেন্ট কৰিব আৰু কমেন্টত লিখিব #জুবিন গাৰ্গ মৃত্যুৰ পূৰ্বে কি হৈছিল জুবিন গাৰ্গৰ লগত কি দৰে মৃত্যু হৈছিল সেইদিনা আসলতে কি হৈছিল প্ৰকৃততে এসআইটিৰ সাইবাৰ কমপ্লেক্স এক্সপাৰ্টে উদ্ধাৰ কৰিছে জুবিন গাৰ্গৰ শেষৰটো ভিডিঅ' অমৃত প্ৰভা মহন্তৰ মোবাইলৰ পৰা উদ্ধাৰ কৰা হৈছে ভিডিঅ' সিদ্ধাৰ্থ শৰ্মাৰ কথা মতেই ভিডিঅ' ডিলিট কৰিছিল অমৃত প্ৰভাই জুবিন গাৰ্গৰ মৃত্যুৰ ভিডিঅ' এই মুহূৰ্তত উদ্ধাৰ হৈছে আন এটা ডাঙৰ খবৰ 10 দিনৰ ভিতৰতে জুবিন গাৰ্গৰ ন্যায় লাগিব এই মুহূৰ্তত ফেচবুক পোষ্টৰ জৰিয়তে কণ্ঠশিল্পী জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এটা বিশেষ টুইট কৰিছে আৰু কৈছে যে 10 দিনৰ ভিতৰতে জুবিন গাৰ্গৰ মৃত্যু তদন্ত লাগে অৱশেষত গৰিমা শইকীয়া গাৰ্গে সময় বান্ধি দিছে মাত্ৰ 10 দিনৰ সময়সীমা বান্ধি দিছে পত্নীয়ে জুবিনক ন্যায় দিবই লাগিব মাত্ৰ 10 দিনৰ ভিতৰতে সময় বান্ধি দিছে এই মুহূৰ্তত সেই ফেচবুক পোষ্টটো আপোনালোকক দেখুৱাইছো পত্নী গৰিমা শইকীয়া গাৰ্গে সেই বিশেষ ফেচবুক পোষ্টটো কৰিছে আৰু মাত্ৰ 10 দিনৰ সময়সীমা বান্ধি দিছে ফেচবুক পোষ্ট কৰি গৰিমা শইকীয়া গাৰ্গে এই দৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে জুবিনক ন্যায় দিবই লাগিব বুলি তেওঁ মন্তব্য কৰিছে ইফালে জুবিন অনুৰাগীয়ে বৰ্জন কৰক দীপাৱলী বৰ্জন কৰাৰ কথাই মুহূৰ্তত আন এগৰাকী ব্যক্তিয়ে উল্লেখ কৰিছে ফটোৱা জাৰি কৰিছে এগৰাকী মৌলানাৰ ছবিখন আমি দেখুৱাইছো এগৰাকী মৌলানাই কৈছে যে যদিহে জুবিন গাৰ্গৰ ন্যায় লাগে যদিহে আপুনি জুবিন অনুৰাগী হয় তেন্তে এইবাৰ দীপাৱলী বৰ্জন কৰক ফটোৱা জাৰি কৰিছে জুবিন অনুৰাগীয়ে বৰ্জন কৰক এইবাৰ দীপাৱলী গুৰুত্বপূৰ্ণ খবৰ ফটোৱা জাৰি কৰিছে এগৰাকী মৌলানাই দীপাৱলী আমি বন্ধ কৰিবই লাগিব ন্যায় নোপোৱালৈকে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে কোনেও দীপাৱলী উদযাপন নকৰিব ৰাইজৰ মনত দুখ আছে আৰু সেইবাবেই দীপাৱলী নাপাতিব একমাত্ৰ জুবিন গাৰ্গৰ বাবে বৰ্জন কৰক দীপাৱলী জুবিন অনুৰাগীয়ে বৰ্জন কৰক এবাৰ দীপাৱলী ফটোৱা জাৰি কৰিছে এগৰাকী মৌলানাই আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ জুবিন ক্ষেত্ৰৰ পৰা জুবিন অনুৰাগীয়ে গৰ্জন কৰিছে তেওঁলোকে কৈছে যে মামা আমাক মিঠাতেল নালাগে আমাক জুবিনদাৰ ন্যায়হে লাগে এদৰে জুবিন ক্ষেত্ৰৰ পৰা অনুৰাগীয়ে জুবিনৰ ন্যায় বিচাৰিছে শ লোক হাজাৰ লোক একত্ৰিত হৈছে মামা আমাক মিঠাতেল নালাগে কেৱল মাত্ৰ জুবিনেহে ন্যায় পাব লাগে অসমবাসীয়ে ন্যায় পাব লাগে জুবিনৰ ক্ষেত্ৰৰ পৰা জুবিন অনুৰাগীৰ গৰ্জন এই মুহূৰ্তত সৰিয়হ তেল কৰিছে সৰিয়হৰ খেতি কৰিলে মিঠাতেল পাই যাম কিন্তু জুবিন দাক উভতাই নাপাওঁ এইদৰে গৰ্জন কৰা পৰিলক্ষিত হৈছে একাংশ জুবিন অনুৰাগীয়ে এইদৰে গৰ্জন কৰিছে আমাক জুবিনদাৰ ন্যায় লাগে কাকো আমি এৰি নিদিওঁ এই মুহূৰ্তত জুবিন অনুৰাগীৰ মন্তব্য জুবিনদাৰ বাবে আমি জীৱন ত্যাগ কৰিবলৈ সাজু আছো আমাৰ মিঠাতেল নালাগে কেৱল মাত্ৰ জুবিনদাৰ ন্যায় লাগে অন্যথা ৰাইজে কেতিয়াও ক্ষমা নকৰে জুবিন ক্ষেত্ৰৰ পৰা ক্ষোভ উজাৰিছে হাজাৰ জুবিন অনুৰাগীয়ে পৰৱৰ্তী খবৰ আজি চিআইডিৰ কাৰ্যালয়ত হাজিৰ হৈছে 3 গৰাকী প্ৰবাসী অসমীয়া ক্ৰমে পৰীক্ষিত শৰ্মা জলংচাত নাৰ্জাৰী আৰু সিদ্ধাৰ্থ বৰা এই 3 গৰাকী আজি আহি উপস্থিত হৈছে চিআইডিৰ কাৰ্যালয়ত আন এটা খবৰ হৈছে উজনিৰ 1.5 লক্ষাধিক জনতাৰ গৰ্জন এবাৰ জনজাতিকৰণৰ দাবীত কঁপাই তুলিছে উজনি অসম গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত পুনৰ জনজাতিকৰণৰ দাবীত কঁপি উঠিছে সমগ্ৰ উজনি অসম 177খন চাহ বাগিচাৰ চাহ জনগোষ্ঠীয় লোকে গৰ্জন কৰা পৰিলক্ষিত হৈছে প্ৰায় 1.5 লক্ষ চাহ জনগোষ্ঠীয় লোকে অংশগ্ৰহণ কৰিছে এই প্ৰতিবাদত ইফালে মৰাণ মটকৰ পিছত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ চাহ জনগোষ্ঠীৰ
চাহ জনগোষ্ঠীৰ ৰাইজৰ ডিব্ৰুগড়ত চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতৃত্বত এই প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদী সমদল ধৰ্ণা বিক্ষোভেৰে পৰিৱেশ উত্তাল কৰি তুলিছে মানকটা খেলপথাৰত সমবেত হৈছে হাজাৰ হাজাৰ চাহ শ্ৰমিক ডিব্ৰুগড়ৰ সকলোবোৰ বাগিচা আৰু ফেক্টৰী বন্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে পুনৰ জনজাতিকৰণৰ দাবীত কঁপি উঠিছে উজনি জনাই আছো আন এটা ডাঙৰ খবৰ এবাৰ বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ চলিছে প্ৰশাসনৰ বুলডোজাৰৰ শব্দত কঁপি উঠিছে এবাৰ পাথাৰকান্দি গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ চলিছে প্ৰশাসনৰ বুলডোজাৰৰ শব্দত কঁপি উঠিছে সমগ্ৰ পাথাৰকান্দি বুলডোজাৰ চলাই এফালৰ পৰা ভাঙি পেলোৱা হৈছে ঘৰ দুৱাৰ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত চৰকাৰী মাটি দখল কৰা লোকৰ বিৰুদ্ধে একচন আৰম্ভ কৰিছে প্ৰশাসনে এফালে ৰাজ্যত জুবিন গাৰ্গক লৈ আৰম্ভ হৈছে আৰু আনফালে উচ্ছেদক লৈ হোৱা দুৱা লাগিছে দুহালীয়া চতুৰ্থ খণ্ড আৰু ঘিলাই টিকৰ এলেকাত চলিছে এই মুহূৰ্তত উচ্ছেদ অভিযান পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান পাথাৰকান্দি চক্ৰ বিষয়াৰ নেতৃত্বত চলিছে প্ৰশাসনৰ উচ্ছেদ এই মুহূৰ্তত বেদখলকাৰীৰ বিৰুদ্ধে পুনৰ চলিছে প্ৰশাসনৰ বুলডোজাৰ আন এটা খবৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়ৰ দাবী এবাৰ আমগুৰিত অসমীয়া যুৱ মঞ্চৰ আকাশ শইকীয়াৰ সংবাদমেল সম্বোধন কৰা হৈছে আৰু মুখ্যমন্ত্ৰীক জুবিন গাৰ্গৰ হত্যা কৰা অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে দাবী জনোৱা হৈছে ইফালে সিদ্ধাৰ্থ খনা শেখৰ জ্যোতি গোস্বামী শ্যামকানু মহন্তৰ ঘৰ বুলডোজাৰ লগাই ভাঙিবৰ বাবে দাবী জনাইছে সংগঠনটোৰ নেতাগৰাকীয়ে আমি জনাই আছো আজিৰ আন এটা ডাঙৰ খবৰ এবাৰ ৰাজহুৱা নহয় ৰাজহুৱা কৰা নহব পোষ্টমৰ্টম ৰিপৰ্ট এবাৰ জুবিন গাৰ্গৰ পোষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা কৰা নহব অনুমতি পালে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ দল ভিজাৰা ৰিপৰ্ট ৰাজহুৱা কৰা নহয় এই মুহূৰ্তত ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো ভিজাৰা ৰিপৰ্ট কোৰ্টত জমা দিয়া হ'ব আৰু এছআইটিয়ে দিনে নিশাই কাম কৰি আছে জুবিন গাৰ্গক লগৰ এছআইটিয়ে দিনে নিশাই কাম কৰি আছে এছআইটিয়ে দিনে নিশাই অভিযান চলাইছে আইনৰ সময়মতে আমি আমাৰ প্ৰতিবেদন দাখিল কৰিম এছআইটিয়ে তদন্তৰ কাম সঠিকভাৱে কৰি গৈ আছে ছিংগাপুৰলৈ যাবলৈ ইতিমধ্যে অনুমতি বিচৰা হৈছে ছিংগাপুৰৰ পৰা অনুমতি পালে অসম আৰক্ষীৰ এটা টিম যাব আৰু এছআইটিৰ ওপৰত আস্থা ৰাখক অসমৰ জনতাই আজি তিনিজন প্ৰবাসী অসমীয়া হাজিৰ হৈছিল চিআইডিৰ কাৰ্যালয়ত আৰু 2 এদিনতে আন প্ৰবাসী অসমীয়াও হাজিৰ হ'ব গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো কাইলৈ পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব 5 গৰাকী অভিযুক্তক ইতিমধ্যে এছআইটিয়ে লাভ কৰিছে বৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট মন্তব্য কৰিছে এছআইটিৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাই